असम के शोणितपुर जिले के अंतर्गत शहीद नगरी ढेकियाजुली में स्थित श्री श्री काली मंदिर में एक भयावह चोरी की घटना घटित हुई है। उल्लेखनीय है कि ढेकियाजुली नगर के बीचों बीच नवरत्न क्लब के परिसर में स्थित इस श्री श्री काली मंदिर में बीती रात चोरी की वारदात हुई। चोरों के एक दल ने मंदिर में प्रवेश कर लाखों रुपए के सोने के आभूषणों के साथ साथ मंदिर का दान पात्र भी चोरी कर लिया। अत्यंत दुखद बात यह है कि इस मंदिर में इससे पहले भी 4 बार चोरी की घटनाएं हो चुकी हैं। इसके बावजूद बीती रात जो फिर से ये चोरी की घटना सामने आई है। इस घटना के बाद विभिन्न संगठनों के प्रतिनिधियों में भारी आक्रोश देखा जा रहा है। उन्होंने पुलिस से इस मामले में शीघ्र कार्रवाई करने की मांग की है। नवरत्न क्लाबत 5 नम्बर चुरी होइसे चुरीकांड माने मैं बस्तुটো बुझिब पारा नाय धर्मीय अनुष्ठान केटा आमार जितु हिंदू मंदिर केटा आछे ताते चुरी हय बेलेग जगह चुरी नहय आरो कथा माने कब गले इयात पेट्रोलिंग डिउटी बुली कय राति पेट्रोलिंग डिउटी है ना मदर डिउटी है ना जुआ पैसा उठवा डिउटी है कि है आमी कब नोवारो एटु पुलिस प्रशासने कब पारिबो इमान कर माने नाइट डिउटी इमान प्रशासनर कड़ा डिउटी मजत जदि मंदिरर चूर होय दुर्भाग्यर कथा आरो आमी कत रक्षणाबक्षणा आमी कत पाम जदि मंदिर निचिना जगह जो धर्मीय अनुष्ठान जो आमार हिंदू माने आस्थार जगह तात चूर करा होय आछे आरो एइटु एकबार बोली नहय 5 बार होय गल एइटु मंदिरत आरो बारे बारे बेलेग मंदिरत तेनेका होय आपनार नेताजी विद्या मंदिर ओसर मंदिरत तेनेका 2 बार 3 बार चुरी होइसे आरो बीजेपी सरकार काली रिजल्ट पुआर पिछते सरकारे की स्टेप लय एइटु चाम आमी एतिया এই মন্দিৰটো 2-3 বাৰ চুৰি হ'ল কালি অলপ বেছি লাগাতকৈ বেছি হৈ গ'ল 2 বৰি ফোন আৰু দান পত্ৰ গোটা চুৰ কৰি লৈ গ'ল আৰু এতিয়া চাইছোঁ গেলামাল দোকানক চব্জিৰ দোকানক মানুহৰ ঘৰত চুৰ কৰা বাদ দিছে এতিয়া চুৰ কৰে মন্দিৰ আৰু নামঘৰ যোৱা 15 দিন আগতে আমাৰ কালী মন্দিৰত আৰু চুৰ হৈছিল কিন্তু এটা সোণ গণ নাছিল চিটি গ'ল আছে বুলি আমি শুনিছোঁ কিন্তু এতিয়া যিটো মন্দিৰত চুৰ হৈছে চব সোণ গণ আৰু এই চুৰ বেলেগে কৰা নাই বাংলাদেশী মলৰ মিয়াই কৰিছে আমাৰ লোকেল দুটা এটা বাংলাদেশী মলৰ মিয়া আছে এই মিয়াকেইটা মিলি কৰিছে এই মিয়াকেইটা কৰায়ত্ব কৰক আপনা ওলাই যাব আৰু মই চাইছোঁ এই মন্দিৰকেইটাত মিয়াকেইটাই খুব টাৰ্গেট লৈছে আমাৰ কিন্তু লোকেল ঢেকিয়াজুলিৰ ভাৰতীয় মুছলমান বা খিলঞ্জীয়া মুছলমান নাই কিন্তু এই বাবৰৰ বংশধৰ ঔৰংজেবৰ বংশধৰ এইকেইটা মিয়াই কৰিছে বাংলাদেশী মিয়া যিকেইটাই তাৰমানে পাকিস্তান ছাপোৰ্ট কৰে মিয়াকেইটা ইহঁতে মন্দিৰ নামঘৰ ইহঁতে কেতিয়া ইহঁতৰ মনত ভাৱনা ইহঁতে খালি চুৰ কৰিব লাগে এইকাৰণে এই মিয়াকেইটা কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়ক আৰু ৰাইজৰ হাতত নহ'লে গতাই দিয়ক মই অতি দুখৰে কৈ আছোঁ যে যোৱা 4 বাৰ চুৰি হ'ল চুৰি যোৱাৰ পিছতো আমি কমিটিৰ ৰাইজে মানে চুৰটো ধৰিব পেলাইছোঁ প্ৰশাসনক ধৰিছিলে প্ৰশাসনৰ সহায়তে আমি ধৰিব পাৰিছোঁ তো ধৰাৰ পিছত আকৌ থানাক গতাই দিলোঁ গতাই দিয়াৰ পিছত 2-3 মাহ জেলত থাকিলে আকৌ ওলাই দিলে আকৌ যে যোৱাকালি ৰাতি যে ঘটনা হ'ল এইটো আমাৰ মানে আৰু ভাল লগা নাই অতি দুখত কৈ আছোঁ যে আমি প্ৰশাসনৰ ওচৰত মই দাবী কৰি আছোঁ যে এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত ইমান ধুনীয়াকৈ অতি কষ্ট কৰি আমি 15 বছৰ যুঁজি পেলাই আমি মন্দিৰটো বনাইছোঁ ৰাইজৰ পইচা দান বৰঙণিৰে আমি মন্দিৰটো বনাইছোঁ সেইকাৰণেতো দুখ লগা কথা আজি মই ভিতৰত মন্দিৰত চাই পেলাই ঘুমাই পেলাই মইতো হয়তো মন্দিৰত জড়িতই আছোঁ তো এনেকৈ বেয়া লাগিছে সোণৰ অলংকাৰ যি আছিলে চব লৈ গ'ল চাই পেলাই চকুৰ পানী ওলাই গ'ল মোৰ কি ক'ব এতিয়া আৰু কৰাৰ একো নাই এতিয়া আমাৰ প্ৰশাসন বিভাগৰ মানুহ আহিছে আহি পেলাই তদন্ত কৰাৰ পিছত চোৰটো ওলাব লাগে উচিত শাস্তি দিব লাগে আমি সেইটোৱে অনুৰোধ জনাইছোঁ হয় এইটো অতি দুৰ্ভাগ্যজনক ঘটনা যোৱা 4-5 বাৰ এই মন্দিৰত নৱৰত্ন ক্লাবৰ এই কালী মন্দিৰত চুৰি কাণ্ড হৈ যায় আৰু 2 বাৰকৈ চুৰ ধৰাও পৰিছিলে তেখেতক আমি ঢেকিয়াজুলি থানাত গতাই দিছিলোঁ কিন্তু পিছততো আৰু তেওঁলোকে জামিনত ওলাই যায় গতিকে আজি যিটো ঘটনা হৈছে ইয়াত সোণ ৰূপৰ যিমান অলংকাৰ আছিলে সব অলংকাৰ দান পাত্ৰ আদি কৰি সব বস্তু চুৰি কৰি লৈ যায় গতিকে আমি স্থানীয় প্ৰশাসন ঢেকিয়াজুলি থানাক আমি অনুৰোধ জনাম যে তেখেতসকলে ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰে আৰু অহা দিনবোৰত এই মন্দিৰৰ আশে পাশে যিহেতু এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই আছে মন্দিৰটো স্থিত আছে গতিকে ইয়াত পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে আৰু ভৱিষ্যতে যাতে এনেধৰণৰ চুৰিকাণ্ড সংঘটিত নহয় তাৰ কাৰণে অলপ নজৰ দিব লাগে ধন্যবাদ আৰু নাম এটা দিয়ক নাম চাইছোঁ আমি এটা চুৰি হোৱাৰ ইনফৰ্মেশ্যন পাইছিলোঁ সেইমতে আহি পেলাই এতিয়া তদন্ত অব্যাহত ৰখা হৈছে আৰু অতি শীঘ্ৰে আমি কালপিতজনক ধৰি পেলাই যথোপযুক্ত আপোনাৰ আইনী ব্যৱস্থাভাৱে এইখিনি প্ৰেৰণ কৰিম তেখেতক ধৰি পেলাই সোনকালে বস্তুখিনি ৰিকভাৰ কৰিবৰ কাৰণে আমি সৰ্বতো চেষ্টা কৰিম তদন্ত অব্যাহত আছে